বহিৰাজ্যত কাম কৰিবলৈ গৈ উভতি নাহিল সৌৰভজ্যোতি। এগৰাকী অসহায় মাতৃৰ কান্দোন। পুনৰ বহিৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ সৈতে কৰুণ ঘটনা। অসমৰ যুৱক সৌৰভজ্যোতি সোণোৱাল নামৰ যুৱকজনে প্ৰায় ৩ বছৰ ধৰি বাংগালোৰ আৰু কেৰালাত ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কাম কৰি ঘৰখনৰ বাবে কোনোমতে দুবেলা দুমুঠি যোগাৰ কৰি আহিছিল। কিন্তু হঠাৎ যেন ঘৰখনলৈ নামি আহিল কালমানিশা। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ নপাম থান গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান সৌৰভজ্যোতি। বহিৰাজ্যত কাম কৰিবলৈ গৈ উভতি নহাৰ বাটেৰে গলগৈ মৰমৰ সন্তান সৌৰভজ্যোতি। চিৰদিনৰ বাবে অকলশৰীয়া কৰি থৈ গল ঘৰখনক। ক'বলৈ মোক লগৰ দুজন মানে বেলেগক দিলে, তাৰমানে লগৰ আছে তাৰ গাঁৱতে। খবৰ দিলে বা মাকহঁতক, মোক মাক আকৌ বৌমাকে মোক খবৰ দিছে ল'ৰাজনী দি কিনে আমি খবৰ পাইছোঁ। পাই কিনে দৌৰা দৌৰি কৰি ইটো খবৰ লৈছোঁ। কি বুলি খবৰ পাইছে? দাদা বোলে ভুনেকক কৈছে, দাদা বোলে চিৰিয়াছ বুলি। তাৰপৰা ইয়াক দৌৰ মাৰি গ'লে সিটোতো নম্বৰ ল'ব গৈছে। তেতিয়া সি নম্বৰ পালে, পাই মেলি মাৰিছে নহয় বোলে ডেটে হ'ল বোলে। হস্পিটেল বোলে আধাতে হ'ল বুলি ক'লে। এই ৰং চং মাৰিছিলে ঘৰ ডাঙৰ ডাঙৰ ঘৰ কিবা কিবি। আজি ৩.৫ বছৰমান হ'ল। মোৰতো হাতত পইচা পাতি নাই, সেইটো কাৰণে চবৰ লগতে সুবিধা পাই কিনে যদি আনি দিয়ে মন্ত্ৰী চন্ত্ৰী হ'লে কিবা এটা উপায় দিলে মানে হ'লে মাকে চাব বিচাৰিছে। যদি ল'ৰাটো নাহে মাকে আজিলৈকে কেৰেলা বা আহিব বুলি কাটি থাকিব, সেইটো কাৰণে মই সেইটো বিচাৰিছোঁ। আৰু ক'বলগীয়া নাই। থানালৈও গৈছে, ফুৰি আছে। এতিয়া কি কয়, কি ব্যৱস্থা লয়, নোৱাৰিলেতো তাতে থ'বই লাগিব, আনিবতো মোৰ টকা পইচা নাই। সোমবাৰে আবেলি হঠাৎ বাংগালোৰত যুৱকজনৰ মৃত্যু হোৱা বুলি বন্ধুৱে দিয়ে খবৰ। বাংগালোৰৰ এটা ভাড়াঘৰত গুৰুতৰভাৱে অসুস্থ অৱস্থাত যুৱকজনক প্ৰত্যক্ষ কৰে বন্ধুৱে। চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিছতেই এতিয়া পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। দৰিদ্ৰ পৰিয়ালটিয়ে মৃতদেহ ঘৰলৈ অনাৰ বাবেও চিন্তিত হৈ পৰিছে। ৩ বছৰ ধৰি পুত্ৰৰ মুখ নেদেখা মাতৃয়ে অন্তিমবাৰৰ বাবে পুত্ৰক চাবলৈ হাহাকাৰ কৰিছে। ইফালে হাতত নাই সাঁচতীয়া ধন। কি কৰিব, কেনেদৰে মৃতদেহ ঘৰলৈ আনিব? উপায়হীন হৈ পৰিছে পৰিয়ালটি। কোনো ব্যৱস্থাৰ বাবে চৰকাৰলৈ অনুৰোধ ভুক্তভোগী পৰিয়ালটিৰ। লগতে এই মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক তাক লৈও চিন্তিত হৈ পৰিছে পৰিয়ালটি। ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট, টাইম 8।